শিক্ষা বিভাগত সংঘটিত হৈছে এক নজিৰবিহীন কাণ্ড। 5 দিনৰ ভিতৰত এখন বিদ্যালয়ত 2জন প্ৰধান শিক্ষকক নিযুক্তি দি শিক্ষা বিভাগে ৰচিছে এক অভিলেখ। যি সময়ত একাংশ বিদ্যালয়ত শিক্ষক অবিহনে চলি আছে, তেনে সময়ত এখন বিদ্যালয়ত 2জনকৈ প্ৰধান শিক্ষকৰ উপস্থিতিত শিক্ষা বিভাগৰ ফোপোলা স্বৰূপ ওলাই পৰিছে। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকুৰ সমষ্টিৰ চমৰীয়া শিক্ষা খণ্ডৰ অন্তৰ্গত পুথিমাৰী খালমৰা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ দৃশ্য এয়া। বিদ্যালয়খনৰ প্ৰধান শিক্ষক মৃত্যুঞ্জয় ভট্টাচাৰ্য অৱসৰ লোৱাৰ পিছত চমৰীয়া শিক্ষা খণ্ডৰ বিষয়াৰ আবেদনত যোৱা 14 জুনত আব্দুল ৰেজাক নামৰ এইজন শিক্ষকক শিক্ষা সঞ্চালকৰ পৰা প্ৰধান শিক্ষক হিচাপে নিয়োগ কৰে। সেই মৰ্মে শিক্ষকগৰাকীয়ে যোৱা 18 জুনত বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ইয়াৰ পাছত শুকুৰবাৰে বিদ্যালয়ত ফজলুৰ ৰহমান নামৰ এই শিক্ষকজনে প্ৰধান শিক্ষক হিচাপে নিয়োগ পত্ৰ লৈ বিদ্যালয়ত উপস্থিত হোৱা ৰাইজৰ চকু কপালত উঠে। আমি বুজিব পৰা নাই 18 তাৰিখে হয়তো ডিৰেক্টৰৰ পৰা এজন আমাৰ এই স্কুলত জইনিং কৰাইছে হেডমাষ্টাৰ হিচাপে, কিন্তু আজি আৰু কেনেকৈ আন এজন হেডমাষ্টাৰক নিযুক্তি দিয়ে সেইটো আমি বুজিব পৰা নাই। আব্দুল ৰেজাক নামৰ শিক্ষকজনে যোৱা 14 জুনত সঞ্চালকৰ নিৰ্দেশ পাই মাজত 2 দিন বন্ধ হোৱাত 18 তাৰিখে চমৰীয়া শিক্ষা বিষয়াক অৱগত কৰি বিদ্যালয়ত যোগদান কৰে। ইয়াৰ পিছত ফজলুৰ ৰহমান নামৰ এই শিক্ষকজনক কি ভিত্তিত সেই একে বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে মৃত্যুঞ্জয় ভট্টাচাৰ্যৰ বিপৰীতে নিয়োগ কৰে সেয়াই নুবুজা সাঁথৰ, যাৰ ফলত ৰাইজ তথা বিদ্যালয় পৰিচালনা সমিতিয়ে ফজলুৰ ৰহমানক যোগদানত বাধা প্ৰদান কৰে। ব্যাপক ধৰণৰ লেনদেনৰ জৰিয়তে এই ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। 18 তাৰিখে আহি তেওঁ জইন কৰিছে মৃত্যুঞ্জয় ভট্টাচাৰ্যৰ এগেইনষ্টে, কিন্তু সেই মৃত্যুঞ্জয় ভট্টাচাৰ্যৰ এগেইনষ্টে আকৌ 18 তাৰিখে এখন অৰ্ডাৰ সন্মানীয় ফজলুৰ ৰহমানক দেৱক আৰু এখন অৰ্ডাৰ দিছে। গতিকে এইখিনি ইয়াত কি আছে, কি থাকিব পাৰে, সেইখিনি বস্তু মানে কিবা ৰহস্যৰ আৱদ্ধ থকা যেন আমাৰ ভাৱ। বকুৰ পৰা চন্দন মজুমদাৰ, প্ৰাগ নিউজ।